অসম গৃহৰক্ষী আইন সংশোধন কৰা, গৃহৰক্ষী জোৱানসকলক আৰক্ষী বাহিনীৰ কনিষ্টবলৰ সমানে সকলো সা সুবিধা প্ৰদান কৰা, আৰক্ষী বাহিনীত 100% গৃহৰক্ষী জোৱানক নিযুক্তি দিয়া আদি দাবীৰে মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে সৰ্বভাৰত গৃহৰক্ষী কল্যাণ সমিতিয়ে। শুক্ৰবাৰে মহানগৰীত গৃহৰক্ষী জোৱানসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী সমদল উলিয়ায়। সৰ্বভাৰত গৃহৰক্ষী কল্যাণ সমিতিৰ অসম শাখাৰ সভাপতি দীপেন শৰ্মাই এই বিষয়ে কয়, হয়, আজি আমাৰ দেশত যিটো মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিয়ে আকাশ চুইছে আৰু বৰ্তমান আমাৰ যিটো বৰ্ধিত দৰমহা, এই বৰ্ধিত দৰমহা আমাক চৰকাৰে আদায় দিয়া নাই আৰু সেয়েহে আজি এই বিশাল এটি প্ৰতিবাদী সমদল আমি উলিয়াইছোঁ। আৰু ইয়াৰ পিছত আমি আমাৰ মাননীয় মেট্ৰ' DC মহোদয়ৰ জৰিয়তে আমাৰ গভৰ্ণৰ মহোদয়লৈকে আমি এখন মেমৰিয়েণ্ডাম দিম আৰু এই মেমৰিয়েণ্ডাম থাকিব 31 জানুৱাৰী আৰু এই 2013 ভিতৰত যদি আমাৰ বৰ্ধিত দৰমহা আদায় দিয়াকে ধৰি আমাৰ 7 দফীয়া দাবী চনত যদি মানি নলয়, তেতিয়াহ'লে আমি পঞ্চায়ত নিৰ্বাচনকে ধৰি সমস্ত নিৰ্বাচন, লোকসভা, বিধানসভা সমস্ত নিৰ্বাচনৰ পৰা আমি বৰ্জন কৰিম। সমদল কৰি গৃহৰক্ষী জোৱানসকলে কামৰূপ জিলা মহানগৰৰ উপায়ুক্তৰ যোগেদি অসমৰ ৰাজ্যপাল ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সৰ্বভাৰত গৃহৰক্ষী কল্যাণ সমিতিয়ে তেওঁলোকৰ দাবীসমূহ 31 জানুৱাৰীৰ ভিতৰত মানি নল'লে চৰকাৰৰ লগত অসহযোগ কৰিব বুলি সকীয়াই দিয়ে। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।